আবেগিক হৈ পৰিছে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া। আবেগিক হৈ পৰিছে, কিন্তু সমগ্ৰ অসমবাসীকে তেওঁ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কৈছে যে পুৰণিক পাহৰি নতুনক আঁকোৱালি লোৱাটো এটা নিয়ম, গতিকে নৱবৰ্ষৰ শুভেচ্ছা তেওঁ সকলোকে জনাইছে। কিন্তু পুৰণি বছৰটোত অৰ্থাৎ 2025 বৰ্ষই আমাৰ মাজৰ পৰা যি বস্তু আঁতৰাই লৈ গ'ল, অৰ্থাৎ প্ৰিয় শিল্পী জুবিন গাৰ্গক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। 2025 বৰ্ষটোক এতিয়া অভিশপ্ত বছৰ বুলি এতিয়া সকলোৱে কৈছে। কিন্তু তেনেকুৱা সময়ছোৱাত বিশিষ্ট অভিনেতাগৰাকীয়ে কৈছে যি লোকচান হ'ল সেই কেতিয়াও পূৰণ নহয়। আৱেগিক হৈ পৰিছে আৰু লগতে সমগ্ৰ অসমবাসীক তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে। এই মুহূৰ্তত তেওঁৰ কিছু মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। ৰাজ্যবাসীক কি কোৱা, কিছুমান কথা আছে যিবিলাক মানে হ'বই, কিন্তু 26টো এই বৰ্ষ যিটো বিদায় বৰ্ষ হ'ব আৰু কেইটামান মুহূৰ্তৰ পাছতে নোহোৱা হ'বগৈ, সেইটোত আমি বহুত হেৰুৱালোঁ। সেইটো আটাইতকৈ দুখ লগা মনত ৰৈ যাবগৈ যে 26টোৱে সেইখিনি পাহৰাই দিলেই ভাল। আৰু সদায় নতুনটো ভাল লগাই হয় বুলি ভাবোঁ। সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। আৰু যিখিনি হেৰুৱালোঁ সেইখিনিতো পূৰণ নহয়, তথাপিও 2026 নৱবৰ্ষৰ অসমৰ সকলোলৈকে মোৰ শুভেচ্ছা। আৰু যাতে আটাইতকৈ ডাঙৰ কথা, মানুহক বিশ্বাস কৰি আমি বহুত হেৰুৱালোঁ, আৰু এতিয়া সেই বিশ্বাস ভংগটো যাতে নহয়গৈ। নতুন বছৰে সকলোলৈকে সুখ শান্তি কঢ়িয়াই আনক, তাকে আশা কৰোঁ। মোৰ নিজা পৰিকল্পনাটো বহুত ভবা যায়, কিন্তু শৰীৰৰ ফালৰ পৰাও অলপমান অসুবিধা হয়গৈ। তথাপিও আগত যিমানখিনি পৰা যায় কৰি যাম আৰু, মানে কৰিব পৰা কাম। তথাপিও নাটক দুখনমানৰ কথা আছে, চিনেমাৰ কথা নিজৰ ফালৰ পৰা ভাবিবগৈ নোৱাৰোঁ, যথেষ্ট পইচাৰ কথা আহি যায়গৈ। গতিকে নাটক দুখনমানৰ কথা ভাবি আছোঁ, দেখা যাব, কৰিম তাকে। 2025 জুবিন গ'ল। আটাইতকৈ ডাঙৰ কথা, ওচৰতে পোৱা চাদুলাক হেৰুৱালোঁ। একে লগৰে আছিলে, ডিব্ৰুগড়ত আমি একেলগে বহুত কাম কৰিছিলোঁ, নাটক ইত্যাদি। তাৰপাছত দীপক শৰ্মাক আমি লগ পোৱাগৈ নাছিলোঁ। হেমন্ত দত্ত আছিলে, একেলগে কুইভাৰ্ছ কৰিছিলোঁ আমি। জয়শ্ৰী সংগত হেমন্ত দত্তৰ লগত একেলগে নাটক কৰিছিলোঁ। সেইবিলাকে অলপ আমনি কৰিব, তথাপিও মানে অতীতক যোৱাহে পাহৰি তেনেকুৱা ধৰণৰ নতুনক আদৰি ল'ব লাগিব। 2026ত নতুন উদ্যমেৰে আশা কৰিম যে কিবা কৰি যাব পাৰিম অসম মাতৃৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।